অমৃত স্নান কৰা নহ'ল অসমৰ নীতি ৰঞ্জনৰ। পদপিষ্টৰ ঘটনাত সকলো শেষ। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ ভিতৰত অসমৰো আছে এগৰাকী। পদপিষ্ট হৈ নিহত হৈছে হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। হাইলাকান্দিৰ মিঠাই বিপণীৰ স্বত্বাধিকাৰী আছিল নীতিৰঞ্জন পাল। মৌনী অমাৱস্যাত অমৃত স্নান কৰিবলৈ গৈ মৃত্যু হয় তেওঁৰ। নীতিৰঞ্জন পালৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে। নীতিৰঞ্জন পালৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰতো অসম চৰকাৰে ল'ব পদক্ষেপ। অমৃত স্নান কৰা নহ'ল অসমৰ নীতিৰঞ্জনৰ। পদপিষ্টৰ ঘটনাত সকলো শেষ। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ ভিতৰত অসমৰো আছে এগৰাকী। পদপিষ্ট হৈ নিহত হৈছে হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। হাইলাকান্দিৰ মিঠাই বিপণীৰ স্বত্বাধিকাৰী আছিল নীতিৰঞ্জন পাল। মৌনী অমাৱস্যাত অমৃত স্নান কৰিবলৈ গৈ মৃত্যু হয় তেওঁৰ। নীতিৰঞ্জন পালৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে। নীতিৰঞ্জন পালৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰতো অসম চৰকাৰে ল'ব পদক্ষেপ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।